পুনৰ অনা অসমীয়াৰ প্ৰবঞ্চনাৰ বলি হ'ল টিয়কৰ এহাল দম্পতি। প্ৰবঞ্চনে 6 লক্ষাধিক টকা সৰকুৱাৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। অক্ষম অটোক্ৰপ নামৰ এটা বাহনৰ ডিলাৰৰ তত্ত্বাৱধায়কৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। তত্ত্বাৱধায়ক অক্ষয় কানাৰে চুক্তিবদ্ধ কৰি প্ৰশান্ত ভট্টাচাৰ্যই খুলিছিল এটা ডিলাৰ মুকলিহে কৰা হ'ল, কিন্তু অনুমতি নাপালে বাহন বিক্ৰী। অক্ষয় কানাৰ চাতুৰি ধৰা পৰাৰ পাছত অশান্ত ভট্টাচাৰ্যই কাষ চাপিছে এতিয়া আৰক্ষী। টিয়ক এটিৰোডৰ কাষতে আমি তিনিচকীয়া ইভি ইলেক্ট্ৰনিক এটা দোকান মুকলি কৰিছিলোঁ। আৰু গোলাঘাটৰ অক্ষয় কানাই বাজাজৰ অটো অক্ষমৰ লগত এগ্ৰিমেণ্ট কৰি পেলাই তেওঁলোকে চাব ডিলাৰ আমাক খোলালে। আৰু বেংকৰ ঋণ লৈ আমি বহুত টকা খৰচ কৰি পেলাই ইয়াত ল'লোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ যোগাযোগ নকৰিলে। আৰু আমি সেই ব্যৱসায়টোৰ যোগেদি আমি কিবা এটা কৰাৰ কথা চিন্তা কৰিছিলোঁ যদিও তেওঁলোকে আমাক ভুৱাকে এগ্ৰিমেণ্ট কৰিলে। 6 লাখ টকা আমি আগধনো তেওঁলোকক জমা দিলোঁ। বাকী দোকানৰ ভাড়া, চিকিউৰিটি বহু ক্ষেত্ৰত বহু পইচা খৰচ কৰিলোঁ। NOC, ট্ৰেড লাইচেন্স আদি সম্পূৰ্ণ খৰচ কৰাৰ পিছত কোনো ধৰণৰ যোগাযোগ নকৰি ভুৱা কৰি পেলাই আমাৰ অসমীয়া মানুহক ঠগন দিছে এজন অনা অসমীয়াই। আৰু তেওঁলোকে আমাক ভুৱাত ভাৰি পেলাই আজি পৰ্যন্ত আমাক তেওঁলোকে কোনো অটো যোগানো নধৰিলে। আৰু সেই ক্ষেত্ৰত উপায়হীন হৈ আমি আৰক্ষী কাষ চাপিছোঁ আৰু এটা ন্যায় বিচাৰিছোঁ। এটা প্ৰশাসনে যাতে এটা আমাক ন্যায় দিয়ে এই ক্ষেত্ৰত। আপোনালোকে ইয়াত পাৰ্মিশ্যন আছে নাই? আপোনালোকে খবৰ কৰিছিলে নাই যে এই বেটেৰী যি অটৰ আপোনালোকে ডিলাৰ খুলিছিলে তাৰ কাৰণে আপোনালোকে পাৰ্মিশ্যন দ্বিতীয় অফিচত পাৰ্মিশ্যন দিছিলে নাই? বা তেওঁলোকৰ আছে নাই? এই ক্ষেত্ৰত তেওঁলোকে আমাক কৈছে পাৰ্মিশ্যনৰ কথাটো একো কোৱাই নাই। তেওঁলোকে মাত্ৰ আমাক এগ্ৰিমেণ্ট কৰি পেলাই সম্পূৰ্ণ দোকানখন তেওঁলোকৰ নামতে খুলি চাব ডিলাৰ খুলি আৰু পাৰ্মিশ্যনৰ বিষয়ে তেওঁলোকে পাৰ্মিশ্যন আছে বুলিয়ে কৈছিলে। পাৰ্মিশ্যন আছে বুলি আমাৰ লগত এগ্ৰিমেণ্ট কৰাইছিলে। আৰু সেই কথা কি আৰু আছে বুলি কৈ আমাক খোলালে, কিন্তু সেই কথা আছে নাই আমি এই কথা অৱগত নহয়। এতিয়া 4-5 মাহৰ সময়লৈকে তেওঁলোকে আমাক কোনো ধৰণৰ অটো ইয়াত দিব নোৱাৰিলে। মাজতে এখন ডিজেলৰ অটো দিলে, 2-3 দিন ৰাখি সেইখন লৈ গুচি গ'ল। তাৰপিছত কিয় নিল বুলি সোধাত তেওঁলোকে ক'লে ডেমৰ কাৰণে দিছোঁ। তাৰপিছত অটো এখন দিছিলে 500029 এখন অটো ইয়াত ৰাখিলে ইলেক্ট্ৰিক ইভি, সেইখনো লৈ গুচি গ'ল। লৈ যোৱাৰ পিছত তেনেদৰে কৰি থোৱাৰ পিছত আমি দ্বিতীয় অফিচৰ কাষ চাপিবলৈ বাধ্য হ'লোঁ। ছাৰক সুধিলোঁ, তেওঁলোকেতো আমাক কোৱা নাই, একো কথাই কোৱা নাছিল। কিন্তু মই নিজাববীয়াকৈ যেতিয়া ছাৰক সুধিলোঁ, তেতিয়া দ্বিতীয় ছাৰে আমাক ক'লে যে তেখেতসকলৰ নিজৰে অনুমতি নাই, তেওঁলোকে কেনেকৈ আপোনালোকক এইটো খোলাব, এইটোতে আপোনালোকক তেতিয়া আমি আচৰিত হ'লোঁ। আচৰিত হৈ আমি আৰক্ষীৰ ওচৰত চাপিলোঁ। আৰু তাৰপিছত DC মাননীয় আয়ুক্তকো আমি এখন এপ্লিকেশ্যন দাখিল কৰিলোঁ এই সংক্ৰান্তত যে এনেকৈ আমাক ভুৱাকৈ এখন ইভিৰ খোলালে। এই ক্ষেত্ৰত এটা আমাক ন্যায় লাগে বুলি আমি আৰক্ষী উপায়ুক্তৰ তাতো এখন আবেদন কৰিছোঁ। SP তাতো দিছোঁ। স্থানীয় থানাতো এই কথা অৱগত কৰিছোঁ।